প্ৰধানমন্ত্ৰী আৱাস যোজনা 2.0 চৰকাৰী ঘৰ আবেদন কৰিলে নেকি? যদি আপোনালোকে চৰকাৰী ঘৰ আবেদন কৰা নাই তেতিয়াহ'লে আপোনালোকে বহুত ভুল কাম কৰি আছে। যদিহে আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা 2.0 যদি আবেদন নকৰে তেতিয়াহ'লে আপোনালোকে নেক্সট যেতিয়া 3,87,000 চৰকাৰী ঘৰ আবণ্টিত সেই আবণ্টিত ঘৰখিনিত আপোনালোকৰ লিষ্ট নাহিব। যদিহে আপোনালোকে এতিয়ালৈকে আবেদন কৰিব পৰা নাই তেতিয়াহ'লে আপোনালোকৰ ওচৰত থকা কম্পিউটাৰৰ CC চেণ্টাৰত গৈ আপোনালোকে আবেদন জনাব পাৰিব। घर सिर्फ सिर ढकने की छत नहीं होती है, जगह भर नहीं होती है। घर एक आस्था का स्थल होता है जहां सपने आकार लेते हैं, जहां एक परिवार का वर्तमान और भविष्य तय होता है। প্ৰধানমন্ত্ৰী 2.0 যদি আপোনালোকে আবেদন কৰিব বিচাৰে বা যদি চৰকাৰী ঘৰৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এতিয়াই আবেদন জনাব পাৰিব। তাৰ কাৰণে আপোনালোকৰ আধাৰ কাৰ্ডখন থাকিব লাগিব। আধাৰ কাৰ্ডৰ লগতে আপোনালোকৰ সক্ৰিয় মোবাইল নম্বৰ থাকিব লাগিব। আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ মোবাইল নম্বৰ থাকিব লাগিব, মোবাইল নম্বৰ লিংক থাকিব লাগিব। তেতিয়াহে আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা 2.0ত আবেদন জনাব পাৰিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীক প্ৰধানমন্ত্ৰী আৱাস যোজনা 2.0ত আবেদন জনাবলৈ আহ্বান কৰিছে। आगे जाके अगर मुझे 6 लाख घर मिल जाता हूं तो पहला चरण में जितना आवास का जियो टैगिंग हुए थे সকলোৱে একোটাকৈ ঘৰ পাই যাব। অৰ্থাৎ আজি আমাৰ অসমৰ কাৰণে আৰু যদি আমি 6 লাখ ঘৰ পাওঁ তেতিয়াহ'লে যিসকলে জিঅ' টেগিং কৰি থৈ দিছিলে সকলোৱে ঘৰ পাবলৈ সক্ষম হ'ব। যে আজি 50,000 মানুহে ঘৰ পাইছে, যাৰ ঘৰৰ ওপৰত এখন ছাদ নাছিলে। আজি তেওঁলোকে 1,30,000 শৌচাগাৰ আজি এমৰেগাত নিজে কাম কৰিছে, তেওঁলোকে আজি ঘৰ পাইছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত অসমৰ 20 লাখ মানুহে এতিয়ালৈকে ঘৰ পাইছে। 20 লাখ মানে আপোনালোকে চিন্তা কৰক যে আমাৰ অসমত যিমান দুখীয়া মানুহ আছে 35 লাখ দুখীয়া মানুহৰ ভিতৰত 35 লাখ দুখীয়া পৰিয়ালৰ ভিতৰত 20 লাখ দুখীয়া পৰিয়ালে ঘৰ পাইছে। মই আৰু 6 লাখ তেখেতক ঘৰ দিবৰ বাবে অনুৰোধ কৰিছোঁ। আৰু ইয়াৰ পিছতো জিঅ' টেগিং কৰি আমি অসমৰ আটাইবোৰ দুখীয়া মানুহকে ঘৰ দিয়াৰ বাবে প্ৰচেষ্টা। প্ৰধানমন্ত্ৰী আৱাস যোজনা 2.0ত যদি আপোনালোকে নিজৰ মোবাইলতে যদি কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি চাৰ্চ কৰিব লাগিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা জি বা গ্ৰামীণ আপোনালোকে চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰাৰ লগে লগে এনেধৰণৰ পেজ অ'পেন হৈ যাব। ইয়াৰে আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ মেইন ৱেবছাইট হয়। ইয়াত আপোনালোকে অলপ স্ক্ৰল কৰিলে দেখা যাব আৱাস প্লাছ 2024 ছাৰ্ভে বুলি আপোনালোকৰ ইয়াত দিয়া আছে। সেই অপশ্যনটোত আপোনালোকে চুই দিব লাগিব। ইয়াত আপোনালোকে চুই দিয়াৰ লগে লগে এনেধৰণৰ পেজ অ'পেন হ'ব। ইয়াৰে আপোনালোকৰ আৱাস প্লাছ 2024 ছাৰ্ভে ইনফৰমেশ্যন ইয়াত আপোনালোকে মোবাইলৰ এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। যিহেতু যদিহে আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা 2.0ত আবেদন কৰিব বিচাৰে ইয়াত আপোনালোকে মোবাইলৰ জৰিয়তেহে কৰিব লাগিব। যিহেতু মোবাইলৰ ছফ্টৱেৰ ইনষ্টল কৰিব লাগিব। ইনষ্টল কৰিহে আপোনালোকে ইয়াত আবেদন জনাব লাগিব। ইয়াৰে আপোনালোকৰ 1 নম্বৰ লেটেষ্ট এপ ব্ৰাউজাৰ অফ দ্য আৱাস প্লাছ 2024 ইয়াৰে আপোনালোকৰ লিংকত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত ডাউনলোড কৰিব পাৰিব। লগতে আপোনালোকৰ আধাৰ পেজ আৰডি লগতে আপোনালোকে ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰাৰ লগে লগে আপোনালোকে ইনষ্টল কৰিব লাগিব। ইনষ্টল কৰি আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা 2.0ত আবেদন জনাব পাৰিব। বন্ধুসকল যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোবাইলৰ ডিছক্ৰিপশ্যনতে ডাইৰেক্টৰ লিংক দিয়া আছে। তাত আপোনালোকে ক্লিক কৰি আপোনালোকে লিংক ডাউনলোড কৰিব পাৰিব। লগতে আপোনালোকে অনলাইন ষ্টাৰ্ট কৰিব পাৰিব।